मुसलमान की बेटी गाती है फरातेदार गीता के श्लोक। ओम श्री परमात्मने नमः। अथ चतुर्थोऽध्यायः। नलबाड़ी की एक मुसलमान बेटी की प्रतिभा देखकर आप भी हैरान रह जाएंगे। वो गा सकती है सुमधुर कंठ से सुंदर गीत। मनोहर भावे যদি হে অকনুনে ভাবে অকনি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। गाती है फरातेदार गीता के श्लोक। विवस्वान् मनवे प्राह मनुरिक्ष्वा कवे ब्रवीत् एवं परंपरा प्राप्तम् इमं राजर्षयो विदुः। कविता आवृत्ति में भी है माहिर। জ্বলা নাই হিয়াজাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনে হৈ আছে যদি এনে কোনো এনে কাটচিত চিনি থবা তাক ভালকৈ। नलबाड़ी शहर के शांतिपुर निवासी मकीबुर रहमान और पापड़ी बेगम की ज्येष्ठ पुत्री आलिया नसरीन रहमान बेझिझक बोलती है संस्कृत के श्लोक। इस्लाम धर्मावलंबी संप्रदाय के छात्रा आलिया नसरीन रहमान गीता संस्कृत के श्लोक पढ़कर चर्चा में है। नलबाड़ी के विवेकानंद केंद्र विद्यालय की 5वीं कक्षा की छात्रा आलिया नसरीन अपनी मधुर आवाज से गीत गाकर सबका दिल जीत लेती है। गीत, नृत्य, आबृत्ति आदि में माहिर आलिया नसरीन विभिन्न मंच पर प्रतियोगिता में भाग लेकर पुरस्कृत हुई है। संजय जैन की रिपोर्ट, असम टाइम। My name is Alia Nasrin Rahman. তুমি কোন ক্লাসত পড়া? Class 5. কোন স্কুল? School Vivekananda Kendra Vidyalaya Nalbari. গীতা শ্লোকটো তুমি কেতিয়াৰ পৰা পঢ়িলা? Class 3 পৰা। ক'ত মানে তুমি এইটো গীতা শ্লোকটো পঢ়িলা? স্কুলত। মই স্কুলতো শিকাই ঘৰতো নিজে প্ৰেক্টিচ কৰোঁ। আম্মা আব্বাইও মইতো মানে শিকিব দিছে। কিবা নোৱাৰিলে গীতাটো কেতিয়াবা নোৱাৰিলে মা দেউতাক সুধো, বুজাই দিয়ে। মই আজৰি সময়ত স্কুলত যিখিনি গীতা শিকায় সেইখিনি মই ঘৰত আহি পিনে আকৌ প্ৰেক্টিচ কৰোঁ আজৰি সময়ত। মই আজৰি সময়ত কিতাপ পঢ়ো, ড্ৰয়িং কৰোঁ, ডেন্স কৰোঁ, ভণ্টিৰ লগত খেলোঁ, গান গাওঁ। মোৰ এইবিলাক কৰি পিনে ভাল লাগে। ডেন্সো কৰি পিনে ভাল লাগে, গানো গাই পেলাই ভাল লাগে। মোৰ হাতত হ'ল কি সকলো ধৰ্মৰ লগত মিলি সকলো ধৰ্মৰ বিষয়ে ষ্টাডি কৰিব লাগে, জানিব লাগে, শিকিব লাগে। আমি তাৰ মিলা প্ৰীতিত থাকিব লাগে। গীতা শ্লোকটো মই তাইক স্কুলৰ পৰা অহাৰ পিছত মই তাইক হোৱাৰ কাৰণে কওঁ আৰু তাই খুব ভাল পায়। মানে কি মই আজৰি সময়ত যেতিয়া আজৰি সময়ত থাকে তেতিয়া তাইক ডেন্স কৰিবলৈ দিওঁ আৰু তাই বেছি খুব আগ্ৰহী আচলতে। তাই নিজে নিজে ডেন্স কৰি থকা মই দেখিলোঁ প্ৰথম অৱস্থাত। মই ভাবিলোঁ তাই আচলতে ডেন্সৰ প্ৰতি অতি আগ্ৰহী আৰু গান আওৰাই থাকে। তেতিয়া মই অলপ গান গোৱাৰ কাৰণে তাইক মই হেৰি কৰিলোঁ। তাই ক'লে লগে লগে গায় আৰু এনেকৈ তাই আজৰি সময়ত ধৰক মানে আৰ্ট কৰে বা গানটো তাই আওৰাই থাকে আৰু লগতে তাৰমানে ডান্সো কৰি থাকে। তাৰ কাৰণে মই যি সহায় কৰিব লাগে মই অলপ শিকাই দিওঁ। আচলতে তাই সৰুৰে পৰা তাই অলপ ডেন্সৰ প্ৰতি আগ্ৰহী। ক্লাছ 2 মানৰ পৰাই তাই ডেন্স কৰিছে আৰু আচলতে মই ভাবা নাছিলোঁ। তাই প্ৰথম এটা ডেন্স কৰিছিলে ভিকেবিত। মই খুব ভয়াতুৰ হৈ আছিলোঁ। তাই তেতিয়া ক্লাছ কেজিত আছিলে। তাই তেতিয়া এটা বিহু ডেন্স কৰিছিলে। তেতিয়া মই ভাবিছিলোঁ তাই সাহসটো আছে আৰু তেতিয়া কেজিৰ পৰাই তাই এনেকৈ মানে ষ্টাডি কৰি আহিছে। গীতা শ্লোকটো তাই ক্লাছ 3 মানৰ পৰা আৰম্ভ কৰিছে। এনেকৈ আওৰাই থাকে তাই। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।